অপেক্ষাৰ অৱসান সাগৰৰ বুকুত নামিল স্পেচ এক্সৰ ড্ৰেগন মহাকাশযান আৰু এই মহাকাশযানৰ পৰাই ওলাই আহি আকৌ এবাৰ ধৰাক স্পৰ্শ কৰিলে সুনিতা উইলিয়ামছে 286 দিন মহাকাশত কটাই পুৱতে নিশা 3:27 নিৰাপদে পৃথিৱীলৈ উভতি আহিল ভাৰতীয় মূলৰ মহাকাশচাৰী সুনিতা উইলিয়ামছ আৰু তেওঁৰ সংগী বেৰী উইলমৰ লগত আছিল নাছাৰ হৈ দুয়োকে উভতাই আনিবলৈ যোৱা আন দুই মহাকাশচাৰী নিক হেগ আৰু ৰাছিয়াৰ মহাকাশচাৰী আলেকজেণ্ডাৰ গৰ্বুনভ চাৰিওকে লগত লৈ আন্তৰ্জাতিক মহাকাশ ষ্টেচনৰ পৰা প্ৰায় 17 ঘণ্টা যাত্ৰা কৰি ফ্লৰিডাৰ সাগৰ পৃষ্ঠত নামিল স্পেচ এক্সৰ ড্ৰেগন যান সুদীৰ্ঘ 9 মাহ মহাকাশত বিচৰণ কৰাৰ পিছত পৃথিৱীত সুকলমে পদাৰ্পণ কৰা সুনিতা উইলিয়ামছ আৰু বেৰী উইলমৰৰ প্ৰত্যাৱৰ্তনক লৈ উৎফুল্লিত হৈ পৰিছে সমগ্ৰ বিশ্ব আটলান্টিক মহাসাগৰৰ ফ্লৰিডাৰ সমুদ্ৰ পৃষ্ঠত অৱতৰণৰ পিছতে ড্ৰেগন যানৰ পৰা সুস্থ অৱস্থাত উলিয়াই অনা হয় 4 মহাকাশচাৰীক তাৰ পাছতে মাৰ্কিন নৌসেনাৰ এখন জাহাজৰ সহায়ত লৈ অনা হয় 4 নভোচাৰক ড্ৰেগন যানৰ দুৱাৰ খোলাৰ পিছত প্ৰথমে কেপচুলৰ পৰা ওলাই আহে নিক হেগ ইয়াৰ প্ৰায় 5 মিনিট পাছত হাঁহি হাঁহি কেপচুলৰ পৰা ওলাই আহে সুনিতা উইলিয়ামছ এই বিশেষ ক্ষণৰ সাক্ষী হৈ ৰল সমগ্ৰ বিশ্ব বিগত বৰ্ষৰ 5 জুনত বোয়িং ষ্টাৰলাইনাৰৰ জানেৰে মহাকাশ যাত্ৰা কৰিছিল সুনিতা আৰু তেওঁৰ সংগী বেৰী উইলমৰে মাত্ৰ 8 দিনৰ বাবে মহাকাশলৈ যাত্ৰা কৰিছিল যদিও যোৱাৰ পিছতে উভতি অহাৰ বাদ এক প্ৰকাৰ অনিশ্চিত হৈ পৰিছিল দুয়োগৰাকীৰ নিজৰ জীৱন বিপদাপন্ন হৈ পৰাৰ পিছতো হাঁহি মুখে নিজৰ দায়িত্ব পালন কৰি যোৱা এই দুয়োগৰাকী মহাকাশচাৰীক উভতাই আনিবলৈ সমগ্ৰ বিশ্বই আহ্বান জনাইছিল আমেৰিকাৰ নৱনিযুক্ত ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে বিষয়টো গুৰুত্ব সহকাৰে লৈ এলন মাস্কক পদক্ষেপ ল'বলৈ আহ্বান জনাইছিল এই অনুৰোধৰ সঁহাৰি জনায়ে এলন মাস্কে তেওঁৰ স্পেচ এক্স যান পঠিয়াই দুয়োকে নিৰাপদে উভতাই অনাৰ ব্যৱস্থা গ্ৰহণ কৰে প্ৰযুক্তিৰ চমক দেখুৱাই অৱশেষত স্পেচ এক্সে সফলভাৱে সম্পন্ন কৰিলে অভিযান বুধবাৰে পুৱা ফ্লৰিডাৰ সাগৰলৈ পেৰাচুটৰ সহায়ত নামি আহে ড্ৰেগন যানৰ মডিউল কেপচুল মাৰ্কিন নৌবাহিনীয়ে জাহাজৰ কাষলৈ মডিউল অনাৰ পিছতে হাইড্ৰলিক পদ্ধতিৰে জাহাজলৈ আনে মডিউলটো জাহাজৰ ওপৰতে ড্ৰেগন কেপচুলৰ দুৱাৰ খোলাৰ পিছতে অন্ত পৰে বিশ্ববাসীৰ প্ৰতীক্ষাৰ হাঁহি মুখে সকলোকে সম্ভাষণ জনোৱা সুনিতাৰ লগতে আন 3জনক লৈ যোৱা হয় হিউষ্টন জনসন স্পেচ চেণ্টাৰলৈ তাতেই কেইবাদিনো ধৰি স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ব মহাকাশচাৰীকেইগৰাকীৰ এই সফল অৱতৰণৰ পিছতে নাছাৰ ফালৰ পৰা ঘোষণা কৰা হ'ল নাছাৰ গৌৰৱ এই মহাকাশ যাত্ৰীসকলৰ নিৰাপদ অৱতৰণ হ'ল বিগত এই 9 মাহত 900 ঘণ্টাৰো বেছি সময় ধৰি 150টাৰো অধিক গৱেষণা সম্পন্ন হ'ল ইণ্টাৰনেশ্যনেল ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ